ওয়েলকাম টু মাই ইউটিউব চ্যানেল HR এডুকেশনাল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ আহিবলগীয়া মেট্ৰিক পৰীক্ষাত তোমালোকৰ পাছিং মাৰ্কটোৰ ক্ৰাইটেৰিয়া কি হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে বহুতে গম পাইছা তোমালোকৰ কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হৈছে তো তাৰে ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ এটা পৰিৱৰ্তন হৈছে তোমালোকৰ পাছিং ক্ৰাইটেৰিয়া বা তোমালোকে কেনেকৈ নম্বৰ পালে বা কিমান নম্বৰ পালে তোমালোকে পাছ হ'বা তো আজিৰ এই ভিডিঅ'টোত আমি গোটেইখিনি আলোচনা কৰিম তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু তোমালোকৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে তোমালোকে হোৱাটছআপ গ্ৰুপত জয়েন হোৱা তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ লগত ৰিলেটেড সকলো ধৰণৰ ইনফৰমেশ্যন আৰু মই যিমান পাৰো 100% তোমালোকক মই সহায় কৰিম ফ্ৰী অফ কষ্ট মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বন্ধুবৰ্গৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰা যাতে সিহঁতেও গম পায় যে কেনেকুৱা ধৰণে পৰীক্ষাত মাৰ্কিং সিস্টেমটো কৰা হৈছে আৰু কেনেকুৱা নম্বৰ পালে তুমি পৰীক্ষাত পাছ কৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে চোৱা প্ৰথম কথাটো হৈছে চোৱা আমাৰ ইংলিশ তাৰ পিছত সোশ্যাল সায়েন্স তাৰ পিছত তোমাৰ ম্যাথছ আৰু সায়েন্স এই চাৰিটা সাবজেক্টত তোমালোকে গমে পাইছা এই চাৰিটা সাবজেক্টত তোমাৰ দুটা পাৰ্ট থাকে কেইটা পাৰ্ট দুটা এটা এমসিকিউ আৰু এটা থাকে ডেসক্ৰিপচন এটোতো এমসিকিউ আছে এটোতো কি আছে ডেসক্ৰিপচন আছে এটোতো এমসিকিউ আছে এটোতো ডেসক্ৰিপচন আছে এনেকে তোমাৰ এই চাৰিটা সাবজেক্টতে তোমাৰ কি কৰা আছে এনেকে ভাগ কৰা আছে এতিয়া তোমালোকে চোৱা যোৱা বছৰ কি হৈছে জানানে মই হে মাৰ্কশিটটো নাপালো তোমালোকক মই দেখুৱাব পাৰিলো হয় যোৱা বছৰ তোমাৰ এজন ষ্টুডেন্টে পাঁচটা সাবজেক্টত লেটাৰ মাৰ্কস পাইছে আৰু গোটেই কেইটাত তোমাৰ 90 ৰ ওপৰত পাইছে 90 ৰ ওপৰত পাই লেটাৰ মাৰ্কস পাইছে কিন্তু সেই লৰাজন পৰীক্ষাত ফেল কৰিছে হসাই শুনিছা ফেল মাৰিছে পাঁচটাত লেটাৰ পাইছে কিন্তু এটাত ফেল কৰিছে আৰু হেতু কিহৰ কাৰণে কৰিছে আৰু তোমালোকৰ লগত যাতে তেনেকুৱা পৰিঘটনা নঘটে সেই বিষয়েও আমি আলোচনা কৰিম ইয়াতে চোৱা প্ৰথম কথাটো হ'ল তোমাৰ এই চাৰিটা সাবজেক্টত তোমাৰ এমসিকিউ তুমি কিমান পাব লাগিব 13 পাব লাগিব আৰু ইয়াতে তোমাৰ 50% থাকিব এমসিকিউ আৰু তোমাৰ 50% থাকিব ডেসক্ৰিপচন পাৰ্ট মানে তোমাৰ 45 মাৰ্কৰ এমসিকিউ থাকিব আৰু তোমাৰ ইফালে 45 মাৰ্কৰ ডেসক্ৰিপচন পাৰ্ট থাকিব সিমিলাৰলি এটোতো 45 টা এমসিকিউ থাকিব আৰু 45 মাৰ্কৰ তোমাৰ ডেসক্ৰিপচন পাৰ্ট থাকিব এটোতো 45 আৰু ইফালে 45 তো তোমালোকৰ এইখিনি তোমালোকে গমে পাইছা নিশ্চিতভাৱে এটো তোমাৰ 45 মাৰ্ক থাকিব এতে সব তুমি এমসিকিউত কি কৰিব লাগিব 13 পাব লাগিব আৰু তোমাৰ যি ডেসক্ৰিপচন পাৰ্ট থাকিব তাতে তুমি 14 পাব লাগিব 14 তুমি এই মাৰ্কখিনি পালেহি পাস কৰিবা আদাৰৱাইজ ইউ উইল বি ফেইলড তাৰ পিছত ইয়াতো তুমি কি পাব লাগিব 13 আৰু ডেসক্ৰিপচনত পাব লাগিব 14 তো টোটাল তোমাৰ 27 হৈ গল কাৰণ 90 মাৰ্কৰ কোৱেশ্চন হয়নে আৰু 10 মাৰ্কস তোমালোকৰ কি আছে প্ৰ্যাকটিক্যাল আছে আৰু প্ৰ্যাকটিক্যাল মাৰ্কখিনি তো তোমাৰ স্কুলৰ পৰা বা বৰ্ডৰ পৰা দি স্কুলৰ পৰা তো ইয়াতে তুমি 13 পাব লাগিব আৰু ইয়াতে পাব লাগিব 14 এটো 13 পাব লাগিব আৰু তুমি ডেসক্ৰিপচনত পাব লাগিব 14 তো এতে চোৱা তোমাৰ এই যে ক্ৰাইটেৰিয়া এই ক্ৰাইটেৰিয়াটো কিন্তু বহুতেই ইম্পৰ্টেন্ট হয় বহুত ইম্পৰ্টেন্ট কাৰণ তোমাৰ দেখা গৈছে এজন ষ্টুডেন্টে 5 মাৰ্ক পাইছে কিন্তু ফেল কৰিছে আকৌ কিছুমানে তোমাক এটাত লেটাৰ পাইছে বা দুটাত লেটাৰ পাইছে হিহঁতেও কি কৰিছে ফেল কৰিছে কিহৰ কাৰণে ফেল কৰিছে চোৱা মই তোমালোকক বুজাবলৈ চেষ্টা কৰিছো চাবা তোমালোকে কিহৰ কাৰণে ফেল কৰিল ধৰি ল আমাৰ ইফালে মই বিশেষকৈ সায়েন্সৰ কথা কম আৰু ম্যাথছৰ কথা কম এতে ধৰি ল এই ম্যাথমেটিক্সৰ যেটো তোমাৰ এমসিকিউ পাৰ্ট আছে এমসিকিউ পাৰ্টত এজন ষ্টুডেন্টে চাবা এমসিকিউ পাৰ্টত এজন ষ্টুডেন্টে কিমান পাইছে ধৰি ল তোমাৰ ইয়াতে 35 পাইছে হয় পায়ও বহুতে পায় 35 পাইছে ঠিক আছে আৰু এজনে তোমাৰ কি কৰিছে যিখিনি ডেসক্ৰিপচন পাৰ্ট আছে ডেসক্ৰিপচন পাৰ্ট সেইখিনিত পাইছে কিমান তোমাৰ 12 তেতিয়াহলে এটা টোটাল মাৰ্ক কিমান হল 7 আৰু ইফালে 4 47 হল তথাপি ফেল কিহৰ কাৰণে কাৰণ তোমাৰ এই ডেসক্ৰিপচনত কিমান পাব লাগিছিল 14 কিন্তু পাইছে কিমান 12 গতিকে লৰাজন কি হ'ব ফেল হ'ব সায়েন্সত চোৱা তেনেকুৱা সায়েন্সত তোমাৰ এবাৰটো এনেকুৱা হৈছে ধৰিলে তোমাৰ এজনে এমসিকিউত কিমান পাইছে এমসিকিউত পাইছে তোমাৰ 42 পাইছে বহুতে পাইছে এমসিকিউত পাইছে 42 বা তোমাৰ এমসিকিউত কিছুমানে 45 ও পাইছে কিন্তু ডেসক্ৰিপচনত পাইছে তোমাৰ 10 বা 11 আৰু ডেসক্ৰিপচনত পালে তোমাৰ কিমান ইফালে ধৰিলে তোমাৰ কিমান পাইছে 12 পাইছে তেতিয়ালে টোটাল মাৰ্ক কিমান হল ইয়াতে চাবা 4 আৰু ইফালে হল 5 কিমান পালে 54 পাই কি কৰিব ফেল কৰিব বুজি পাইছা নাই এতিয়া
এই যে আৰু তোমাৰ কিছুমানে এনেকুৱা হ'ব পাৰে যে MCQত 45 পাইছে, MCQত 45 আৰু তোমাৰ ডেছক্ৰিপশ্যনত পাইছে তোমাৰ কিমান 13, তেতিয়াহ'লে তোমাৰ টোটেল কিমান হ'ব চাবা, এফালে হ'ল 8 এফালে হ'ল 58 হ'ল ফেল, কাৰণ তোমাৰ ডেছক্ৰিপশ্যনত 14 পাব লাগে আৰু MCQত পাব লাগে কিমান তোমাৰ 13, তো তোমাৰ টোটেল 27 হয় আৰু ইফালে তোমাৰ প্ৰেক্টিকেল আছে, প্ৰেক্টিকেলৰ 10 আছে আৰু 10ৰ ভিতৰত তুমি 3 পাব লাগে, তো টোটেল 30, বুজি পাইছানে? তো তোমাৰ মাৰ্কিং সিস্টেমটো এনেকুৱা চোৱা, 100 মাৰ্কৰ ইয়াতে তোমাৰ টোটেল 90 মাৰ্কৰ তুমি লিখিব লাগে আৰু ইয়াতে তোমাৰ 10 মাৰ্কটো কি থাকে, ইণ্টাৰনেল এছেছমেণ্ট থাকে বা সায়েন্স আৰু মেথছত প্ৰেক্টিকেল থাকে। তো এই 10 মাৰ্কছত তোমালোকৰ কিছুমানৰতো 100% তোমালোকে 10 মাৰ্কে দি দিয়ে, স্কুলৰ পৰা দিয়ে, এই মাৰ্কটো স্কুলৰ পৰা দিয়ে, ঠিক আছে। আৰু এই 90 মাৰ্কৰ তোমাৰ কি হয় 45% তোমাৰ কি থাকিব, 45 মাৰ্কৰ MCQ থাকিব আৰু 45 মাৰ্কৰ কি থাকিব, ডেছক্ৰিপশ্যন থাকিব। এই 45ৰ পৰা তুমি 13টা MCQ কাৰেক্ট হ'ব লাগিব আৰু এই ডেছক্ৰিপশ্যনত পাব লাগিব 14, তো ইয়াতে টোটেল হৈ গ'ল 27 আৰু এই 10ৰ ভিতৰত তুমি পাব লাগে 3, তো ইয়াতে টোটেল কিমান হ'ল 30, তেতিয়াহ'লে তুমি কি হ'বা, পাছ হ'বা, বুজি পাইছানে মৰমৰ ছাত্ৰ ছাত্ৰীসকল? তো তোমাৰ এনেকুৱা ধৰণৰ যিটো ক্ৰাইটেৰিয়া আছে সেইটো কিন্তু তোমালোকে ফুলফিল কৰিব লাগিব 4টা সাবজেক্টৰ কাৰণে, এটা হৈছে ইংলিছ, সোশ্যাল সায়েন্স, মেথছ আৰু সায়েন্স, এইকেইটাৰ কাৰণে। তো তোমালোকে এইখিনি কথা কিন্তু সদায় মনত ৰাখি পঢ়িব লাগিব। আৰু দেখা যায় এই যিজন ল'ৰাৰ কথা যে মই ক'লোঁ যে তোমাৰ 5টাত লেটাৰ পাইছে, এটাত ফেইল কৰিছে, সেইটো তোমাৰ মেথছত ফেইল কৰিছে, মেথছত, বাকী গোটেইকেইটাত লেটাৰ পাইছে। মেথছত কিহৰ কাৰণে ফেইল কৰিলে, ডেছক্ৰিপশ্যনত তোমাৰ 44 পাইছে, ডেছক্ৰিপশ্যনত 44 পাইছে, কিন্তু তোমাৰ ৰিটেনত কিমান পালে, 12 পালে, মানে MCQত 44 পাইছে আৰু তোমাৰ ডেছক্ৰিপশ্যনত কিমান পাইছে, 12 পাইছে, ফেইল কৰিলে ল'ৰাজন, বুজি পাইছানে? এইটো কিহৰ কাৰণে হৈছে, কাৰণ সেই ল'ৰাজনে মেথমেটিক্সৰ মানে সদায় কৈ থাকে, আৰু আমাৰ অসমত এনেকুৱা ইউটিউব চেনেল আছে তোমালোকে ভাবিব নোৱাৰিবা, এনেকুৱা ইউটিউব চেনেল আছে, আৰু সেইবোৰে কি বা কৰে সেইটো গম নাপাওঁ, মানে এনেই ভিডিঅ'বোৰ দি থাকিব, কি কৰিব, তেনেকুৱা কৰি থাকে। তুমি যদি MCQ আৰু ডেছক্ৰিপশ্যনত দুটাতে তুমি মানে 50-50 তোমালোকে নজৰ দিব লাগিব। এনেকুৱা নহয় যে তুমি MCQ গোটেইখিনি কৰিছা, বাকী তোমাৰ ডেছক্ৰিপশ্যন পাৰ্টখিনি এনেই ৰৈ গ'ল, তেতিয়াহ'লে কামত নাহিব। তুমি যিমান গুৰুত্ব MCQত দিব লাগিব, সিমান গুৰুত্ব তুমি ডেছক্ৰিপশ্যনতো দিব লাগিব, কাৰণ আজিকালি ডেছক্ৰিপশ্যনত কিন্তু তোমাৰ কি হয়, বেলেগ বেলেগ ধৰণৰ কুৱেশ্যন দেখা যায়। আৰু তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, 100% তোমালোকৰ এই 4টা সাবজেক্ট মই তোমালোকক শিকাম, ইয়াৰ লগত আৰু এটা আছে এছামিছ, আৰু এটা কি আছে, এছামিছ আছে, এইকেইটা 100% মই তোমালোকক শিকাম, তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা, তোমালোকে তাতে গ'লে সকলো ধৰণৰে পাই যাবা, মৰমৰ ছাত্ৰ ছাত্ৰীসকল। তো তোমালোকৰ এই যিটো নিয়ম তোমালোকে কিন্তু ভালদৰে মনত ৰাখিবা, আৰু এইটো মনত ৰাখিহে তোমালোকে পঢ়াৰ ষ্টাৰ্ট কৰিবা, মানে তোমালোকে যিমানখিনি টাইম MCQৰ কাৰণে দিবা, সিমানখিনি টাইম কিন্তু তোমালোকে ডেছক্ৰিপশ্যনৰ কাৰণেও দিব লাগিব, কাৰণ ডেছক্ৰিপশ্যনতো কিন্তু তোমাৰ বাহিৰৰ পৰা প্ৰশ্ন আহে, যেনেকৈ MCQত আহে। মৰমৰ ছাত্ৰ ছাত্ৰীসকলে, সৰু এটা ভিডিঅ' আছিল, তোমালোকে ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰা আৰু তোমাৰ বন্ধুবৰ্গৰ লগত হোৱাটছআপ গ্ৰুপত জইন কৰোৱা। আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ, ধন্যবাদ।